মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু চলন্তিকা। নমস্কাৰ শ্ৰোতাসকল, চলন্তিকা লোকনিৰ্ণয় 2024 এই অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক গোৱালপাৰা জিলাত নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত জিলাখনৰ আয়ুক্ত খনীন্দ্ৰ চৌধুৰীৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ গোৱালপাৰাৰ সংবাদদাতা ৰচিদুল হুছেইনে। আকাশবাণী গুৱাহাটীৰ এই বিশেষ অনুষ্ঠানত আপোনাক স্বাগতম জনাইছো। ধন্যবাদ। যেহেতু 7 মেত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, গতিকে গোৱালপাৰা জিলাত 4টা বিধানসভা সমষ্টি আছে। ইয়াৰে 2টা বিধানসভা সমষ্টি ইতিমধ্যে গুৱাহাটী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে আৰু 2টা বিধানসভা সমষ্টিত ধুবুৰী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। গতিকে নিৰ্বাচন প্ৰক্ৰিয়া চলাই নিয়াৰ কাৰণে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে আৰু প্ৰস্তুতি সম্পৰ্কে কি জনাব আমাক? আপুনি ঠিকেই কৈছে। আমাৰ গোৱালপাৰা নিৰ্বাচনী জিলাত 4টা বিধানসভা সমষ্টি আছে। জলেশ্বৰ বিধানসভা সমষ্টি আৰু গোৱালপাৰা ৱেষ্ট ST অৰ্থাৎ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বিধানসভা সমষ্টি, গোৱালপাৰা ইষ্ট LAC আৰু দুধনৈ ST অৰ্থাৎ দুধনৈ অনুসূচিত জাতিৰ কাৰণে সংৰক্ষিত সমষ্টি। আৰু এই 4টা বিধানসভা সমষ্টি ক্ৰমান্বয়ে ধুবুৰী লোকসভা সমষ্টি আৰু গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত হয়। আমাৰ নিৰ্বাচনৰ কাৰণে যাৱতীয় যিখিনি ব্যৱস্থা সেইখিনি আমি ইতিমধ্যে লৈছো। 7 মে তাৰিখে নিৰ্বাচন যাতে সুচাৰুৰূপে আমি পৰিচালনা কৰিব পাৰোঁ তাৰ কাৰণে যাৱতীয় ব্যৱস্থা ইতিমধ্যে লোৱা হৈছে। আমাৰ জিলাত মুঠ 4টা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 7,86,542 আৰু তাৰে ভিতৰত এইবেলি নতুনকৈ যিখিনি ভোটাধিকাৰ প্ৰাপ্তিৰ পিছত নাম অন্তৰ্ভুক্ত কৰিছে তেনেকুৱা ভোটাৰৰ সংখ্যা হৈছে 24,726। আমাৰ 910টা পলিং ষ্টেচন আছে এই 4টা বিধানসভা সমষ্টিত। 910টা পলিং ষ্টেচনৰ পলিং পাৰ্টি যিখিনি আমি ভোট ল'বলৈ পঠিয়াম তেখেতসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী ইতিমধ্যে আমাৰ সমাপ্ত কৰা হৈছে। আৰু এই ভোটগ্ৰহণ কেন্দ্ৰসমূহ 3টা পৰ্যায়ত আমি 3টা পৰ্যায়ত প্ৰশিক্ষণ দিছোঁ প্ৰিজাইডিং পলিং অফিচাৰসকলক। আৰু আমাৰ 6 মে তাৰিখে আমি আমাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদৰ পৰা আমাৰ পলিং পাৰ্টিবিলাকক আমি পলিং মেটেৰিয়েল দি পেলাই নিজৰ গন্তব্য পলিং ষ্টেচনলৈ পঠিয়াম 7 মে তাৰিখে ভোট গ্ৰহণ কৰিবলৈ। এইখিনিতে এটা কথা সুধিব বিচাৰিছো যে প্ৰতি বছৰে গোৱালপাৰা জিলা প্ৰশাসনে নিৰ্বাচন গোৱালপাৰা মহাবিদ্যালয়ৰ পৰা পৰিচালনা কৰে। এইবাৰ তাৰ পৰিৱৰ্তে গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা সকলো কাম কাজ নিয়াৰিকৈ পালন কৰা হ'ব। হয়, সেইটো কৰাৰ ফলত গোটেই কামখিনি এইটো আমি চেণ্ট্ৰেলি আমাৰ যিটো কাৰ্যালয়ৰ চৌহদ আছে তাত গোটেইখিনি ব্যৱস্থা আছে। যেনে আমাৰ EVMৰ কাৰণে যিটো ৱেৰ হাউচৰ প্ৰয়োজন সেইটো আমাৰ চৌহদতে আছে। আৰু যিটো আটাইতকৈ প্ৰয়োজনীয় বস্তু সেইটো হৈছে আমাৰ ষ্ট্ৰং ৰুম, অৰ্থাৎ ভোট গ্ৰহণৰ পিছত আমি EVM বিলাক কাউণ্টিঙৰ দিনাখনত অৰ্থাৎ ভোট গণনাৰ দিনাখনলৈ সংৰক্ষিত সুৰক্ষিত অৱস্থাত ৰাখিব পৰাকৈ আমাৰ ইয়াত যাৱতীয় ব্যৱস্থা আছে আমাৰ অফিচৰ কাৰ্যালয় গৃহতে। এইটো এটা ডাঙৰ সুবিধা। লগতে আমাৰ যিটো ভোট গণনাৰ কাম তাৰ কাৰণেও প্ৰয়োজনীয় এটা হল আমাৰ এই চৌহদতে আছে। সেইকাৰণে এইবাৰ আমি এই আটাইখিনি কাম আমাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদৰ পৰা পৰিচালনা কৰিম। ইয়াৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে? ইয়াৰ বাবে যিখিনি আমি সামগ্ৰী আমাৰ ভোট গ্ৰহণ কেন্দ্ৰলৈ পঠিয়াবলগীয়া আমাৰ পলিং পাৰ্টি আছে তেখেতৰ সামগ্ৰীখিনি আমাৰ ইয়াতে বিতৰণ কৰিবৰ কাৰণে আমি সমষ্টি ভিত্তিত আমি কাউণ্টাৰ স্থাপন কৰিম ইয়াতে। কাউণ্টাৰৰ ওপৰত চেলটো বিভিন্ন চেল আছে, চব চেলে কাম কৰি সকলো চেলে কাম কৰিছে। পাৰ্চনেল চেলে মেন পাৱাৰ ড্ৰাফটিঙৰ কামখিনি কৰিছিলে, ট্ৰেইনিং চেলে ট্ৰেইনিং দিছে, EVM চেলে EVMৰ কমিশ্যনিঙৰ কাম কমপ্লিট কৰিলে। এতিয়া আমাৰ 6 মে তাৰিখে আমি এই মেটেৰিয়েলবিলাক আমি ডিষ্ট্ৰিবিউট কৰিম প্ৰত্যেকটো পলিং পাৰ্টিকে। ৰাতিপুৱা আমি ইয়াত 7 বজাত মাতি দিছোঁ, তেখেতসকল ইয়াত আহিব আৰু দুপৰীয়াৰ ভিতৰত আমি প্ৰত্যেকটো পলিং পাৰ্টিক আমি নিজৰ গন্তব্য পলিং ষ্টেচনলৈ আমি পঠিয়াই দিম। ৰ'দ বৰষুণে কোনো অসুবিধা বিঘিনি তেনেকৈ ঘটাব নোৱাৰে? তাৰ কাৰণে আমি যাৱতীয় দিহাৰ কৰিছোঁ এইবাৰ, যাতে ভোটগ্ৰহণ কেন্দ্ৰত ৰ'দৰ কাৰণেই হওক বা বৰষুণৰ কাৰণে যাতে ভোটাৰসকলে কোনো অসুবিধা নাপায় তাৰ কাৰণে কিছু ব্যৱস্থা কৰা হৈছে। আমি বিশেষকৈ ইনস্পেক্টৰ অফ স্কুলক আমি নিৰ্দেশ দিছোঁ যে যিখিনি বিদ্যালয় পৰিচালনা সমিতি আছে তেখেতসকলে প্ৰত্যেকটো পলিং ষ্টেচনত ভোটগ্ৰহণ কেন্দ্ৰত যাতে এখন চামিয়ানা বা টাৰ্পলিন টানি দিয়ে যাতে ভোটাৰ ৰাইজে বৰষুণ বা ৰ'দৰ তাপৰ পৰা তেওঁলোকে কষ্ট নাপায়। নিৰ্বাচন হ'ল গণতন্ত্ৰৰ উৎসৱ আৰু নিৰ্বাচন আয়োগে ভোটাৰৰ ভোট দিয়াৰ ক্ষেত্ৰত বহুত ব্যৱস্থা গ্ৰহণ কৰিছে বা ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ কাৰণে বহুত ব্যৱস্থা গ্ৰহণ কৰিছে। সুইপ কাৰ্যসূচীৰ অধীনত সজাগতা সভা বা আন কাৰ্যসূচী কিছুমান লোৱাৰ আপোনালোকৰ নিৰ্দেশ দিছে। গতিকে কেনেদৰে আপোনালোকে? সেইটো নিৰ্বাচন আয়োগৰ এটা নিৰ্দেশ আছে যে আমি কোনো এজন ভোটাৰ ভোটাধিকাৰৰ পৰা বঞ্চিত হ'ব নালাগে বা কোনো পিছ পৰি থাকিব, নোবডি শুড বি লেফ্ট আউট, এইটো কৈছে। সেইকাৰণে আমি ৰাইজৰ মাজত সজাগতা আনিবৰ কাৰণে বিশেষকৈ আমি এটা ক্ৰাইটেৰিয়া লৈছোঁ যে ইয়াৰ আগৰ নিৰ্বাচনত যিবিলাক ভোটগ্ৰহণ কেন্দ্ৰত ৭৫%
কম ভোট হৈছিলে সেই ভোট গ্ৰহণ কেন্দ্ৰৰ অঞ্চলত গৈ ৰাইজৰ মাজত সজাগতা আনিবলৈ আমি চেষ্টা কৰিছোঁ বিভিন্ন ধৰণৰ বাটৰ নাট বা ফুলসমূহত গৈ আমি যিখিনি নতুন ভোটাৰ আছে তেখেতসকলক আমি আকৰ্ষিত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছোঁ হয় কলেজত স্কুলত আৰু আমি বাটৰ নাটৰ লগতে আমি কিছু শোভাযাত্ৰা উলিয়াইছোঁ তাৰ লগতে এতিয়া আমি এখন খেল প্ৰতিযোগিতা পাতিম আমি কাবাডী খেল এখন প্ৰতিযোগিতা কালিলৈ অনুষ্ঠিত হ'ব গোৱালপাৰা কলেজত তাৰোপৰি আমাৰ গোৱালপাৰা জিলাৰ যি বিশিষ্ট ব্যক্তিসকল তাৰ ভিতৰত আমাৰ আদিল হুছেইনৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতিসম্পন্ন অভিনেতাও তেখেতেও এটা আমাক বাণী দিছে এইটো আমি ছ'চিয়েল মিডিয়াত দিছোঁ সকলোকে আহ্বান জনাইছে যাতে নিজৰ ভোট দিবলৈ ওলাই আহে 7 মে' তাৰিখে আৰু আমি আশা ৰাখিছোঁ যে আমাৰ যিটো ভোট গ্ৰহণৰ যিটো হাৰ যোৱা বেলিতকৈ আমাৰ এইবাৰ বৃদ্ধি হ'ব নিৰ্বাচন আয়োগে বিশেষকৈ জ্যেষ্ঠ মানুহৰ কাৰণে শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম লোকৰ কাৰণে কিছু ব্যৱস্থা গ্ৰহণ কৰিছে হুইল চেয়াৰৰ ব্যৱস্থা কৰিছে ভোট গ্ৰহণ কেন্দ্ৰলৈ যদি আহিব বিচাৰে তেওঁলোকে হুইল চেয়াৰৰ ব্যৱস্থা আছে লগে লগে ঘৰৰ পৰাই তেওঁলোকে ভোট দিয়াৰ এটা তেনেকুৱা এটা ব্যৱস্থা আচলতে নিৰ্বাচন আয়োগে লৈছে তেওঁলোকে পাৰিব সুবিধা এটা দিছে গতিকে সেই ক্ষেত্ৰত কেনেধৰণৰ আমাৰ জিলাতো আমি ইতিমধ্যে আমাৰ জিলাৰ বিধানসভা সমষ্টিত আমি মুঠ 1081 গৰাকী ভোটাৰৰ পৰা আবেদন পাইছিলোঁ মানে ইয়াৰ ক্ৰাইটেৰিয়াটো হ'ল যে 85 বছৰ বয়সৰ ঊৰ্ধৰ অথবা শাৰীৰিকভাৱে যি অক্ষম ব্যক্তিয়ে যদি আবেদন কৰে আমি তেখেতৰ ঘৰৰ পৰাই ভোট দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে আমি 1081 গৰাকী ব্যক্তিয়ে তেনেকৈ ভোটাৰে আবেদন কৰিছিলে ইতিমধ্যে সেই ভোট গ্ৰহণ প্ৰক্ৰিয়া আমাৰ চলি আছে প্ৰায় 95% আমাৰ ভোট গ্ৰহণ কৰা হৈ গ'ল তাৰোপৰি নিৰ্বাচন দায়িত্বত নিয়োজিত যিখিনি ভোটাৰ আছে তেখেতসকলেও ভোট দিবলৈ এইবাৰ পাইছে তেখেতসকলে পোষ্টেল বেলটৰ জৰিয়তে ভোট দিছে আমাৰ নিজৰ যি দুটা লোকসভা সমষ্টি আছে তাৰ ভোট গ্ৰহণ আজিৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ আগৰ পৰ্যায়ত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ যিখিনি ভোট গ্ৰহণ হোৱা যিকেইটা সমষ্টি আছিল তাৰো ভোটো ইয়াতে দিব পাৰিছে তাৰ যদি ভোটাৰ হয় আমাৰ ইয়াতে নিৰ্বাচনী কাৰ্য মানে দায়িত্বত যদি কাৰোবাক আমি দিছোঁ তেওঁ ইয়াতে ভোট দিব পাৰিছে যিটো গোৱালপাৰা জিলাখন সীমামূৰীয়া জিলা আমাৰ কাষতে মেঘালয় আছে কিছু স্পৰ্শকাতৰ এলেকা আছে কিছু স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰও আছে গতিকে সেই সময়ত এলেকাত নিৰাপত্তাৰ ক্ষেত্ৰত আচলতে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেইটোৰ কাৰণে নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি আমি তেনেকুৱাবিলাক ভোট গ্ৰহণ কেন্দ্ৰত যাতে ভোট গ্ৰহণ প্ৰক্ৰিয়াটো স্বচ্ছ হয় নিকা হয় আৰু শান্তিপূৰ্ণভাৱে হয় সেইটো নিৰীক্ষণ কৰিবৰ কাৰণে ৱেব কাষ্টিং অৰ্থাৎ ইণ্টাৰনেটৰ জৰিয়তে আমি তাৰ পৰা পোনে যাতে আমি ভোট গ্ৰহণ কেন্দ্ৰৰ ভোটিং প্ৰক্ৰিয়াটো আমি আমাৰ কাৰ্যালয়ত বহি বা চিঅ' অফিচৰ পৰা অৰ্থাৎ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা এইটো চাই থাকিব পাৰে তেনেকুৱা ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে মোৰ দেন 55% পলিং ষ্টেচনত প্ৰায় 510টাতকৈও অধিক ভোটগ্ৰহণ কেন্দ্ৰত আমাৰ ৱেব কাষ্টিং হ'ব তাৰোপৰি আমাৰ মাইক্ৰ' অবজাৰ্ভাৰ দিয়া হ'ব অৰ্থাৎ কেন্দ্ৰীয় কাৰ্যালয়ৰ বিষয়ববীয়াক আমি মাইক্ৰ' অবজাৰ্ভাৰ হিচাপে নিয়োগ কৰিম তেখেতসকলে ভোট গ্ৰহণ প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰিব ভোট গ্ৰহণ কেন্দ্ৰত আৰু তাৰোপৰি যিটো চেণ্ট্ৰেল আৰ্ম পুলিচ ফৰ্চেছ CAPF হাফ ছেকশ্যনকৈ দিয়া হ'ব প্ৰতিটো তেনেকুৱা ধৰণৰ ভোট গ্ৰহণ কেন্দ্ৰত যাতে তেওঁলোকে আইন শৃংখলা অটুট ৰাখিব পাৰে যিটো নিৰ্বাচনত জড়িত থকা শীৰ্ষ বিষয়াসকল ইতিমধ্যে গোৱালপাৰা জিলাত আহিছে আপোনাৰ লগত কথা পাতিছে তেওঁলোকে কি কথা পাতিলে আৰু কেনেধৰণৰ আছিলে এই কাম পৰিচালনা কৰাৰ কাৰণে তেখেতসকলৰ যিখিনি নিৰ্বাচন আয়োগৰ যিখিনি গাইডলাইন আছে এই গাইডলাইনটো আমি যাতে ফ'ল' কৰোঁ আৰু ভোট গ্ৰহণ প্ৰক্ৰিয়াটো যাতে নিখুঁতভাৱে হয় আৰু সম্পূৰ্ণ স্বচ্ছভাৱে হয় আৰু সকলো ভোটাৰে যাতে নিৰ্বিঘ্নে আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা ল'বলৈ দিছে তাৰ উপৰিও আমাৰ যিখিনি ভোটত অংশগ্ৰহণ কৰা ৰাজনৈতিক দল বা প্ৰাৰ্থী তেখেতসকলে যিটো আচৰণ বিধি যিটো আছে মডেল কোড অফ কণ্ডাক্ট এই আচৰণ বিধি যাতে মানি চলে তাৰ কাৰণে আমি সকলো সময়তে সষ্টম হৈ আছোঁ আৰু এইটো নিশ্চিত কৰিছোঁ যাতে এই আচৰণ বিধি যাতে কোনো ভংগ কৰিব নোৱাৰে সকলোতে দেখিবলৈ পোৱা হৈছে সকলো সময়ত বা সকলো দিশতে দেখিবলৈ পোৱা গৈছে মহিলা সবলীকৰণৰ কথা সকলোৱে কৈ আছে মহিলাসকল আগবাঢ়ি আহিব লাগে আপুনি জিলা আয়ুক্ত হিচাপে এই গোৱালপাৰা জিলাটো আচলতে মই শুনিছোঁ 40টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ'ব গতিকে কেনেদৰে আচলতে পৰিচালিত কৰিব নিৰাপত্তাৰ ক্ষেত্ৰতো একে মহিলাই থাকিব হয় এইটো নিৰ্বাচন আয়োগৰে নিৰ্দেশ যে আমি কিছু ভোট গ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণ মহিলা প্ৰিজাইডিং পলিং অফিচাৰৰ দ্বাৰা আমি পৰিচালনা কৰিব লাগে সেই হিচাপে আমি আমাৰ 4টা বিধানসভা সমষ্টিত মুঠ 40টা ভোট গ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণ মহিলা পলিং পাৰ্টিৰ দ্বাৰা আমি পৰিচালনা কৰিম আৰু এই ক্ষেত্ৰত এই পলিং পাৰ্টিসকলৰ মানে মহিলা পলিং পাৰ্টিৰ বিষয়া কৰ্মচাৰীসকলে যাতে কোনো অসুবিধা নাপায় এই দায়িত্ব পালন কৰোঁতে তাৰ কাৰণে আমি যি যাৱতীয় দিহা কৰিছোঁ তাৰ লগতে আমি
আমাৰ দুটামান পলিং ষ্টেচনত আমি এটা পলিং ষ্টেচনত আমাৰ যিটো শাৰীৰিকভাৱে অক্ষম ব্যক্তিৰ দ্বাৰাও আমি পৰিচালনা কৰিম। ইয়াৰ কাৰণে আমাৰ যাৱতীয় দিহা কৰা হৈছে আৰু যিখিনি শাৰীৰিকভাৱে অক্ষম ভোটাৰে আহি ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিবলৈ বিচাৰে তেখেতসকলকো আমি তেখেতসকলৰ ঘৰৰ পৰা ভোটগ্ৰহণৰ কেন্দ্ৰলৈ অনাৰ কাৰণেও ব্যৱস্থা কৰিম। আমি হুইল চেয়াৰ ৰাখিম প্ৰতিটো পলিং ষ্টেচনত যাতে তেখেতসকলে ভোট দিয়াত কোনো অসুবিধা নহয়। প্ৰতিটো নিৰ্বাচনত আমি দেখিবলৈ পাওঁ কিছু ভোটগ্ৰহণ কেন্দ্ৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হয়। গতিকে এই নিৰ্বাচনতো তেনেকুৱা ব্যৱস্থা থাকিব নেকি আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ? হয়, আমি কেইটামান পলিং ষ্টেচন আমি চিনাক্ত কৰিছোঁ য'ত নেকি আমি সেইকেইটাক অলপ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে তাক সজাই পৰাই ৰখা হ'ব, সেইটো ব্যৱস্থা কৰা হৈছে। তাত বিশেষকৈ যে ভোটাৰসকলে যাতে স্বাচ্ছন্দ্যভাৱে তেখেতে ভোট দিব পাৰে তাৰ কাৰণে তাত বহাৰ ব্যৱস্থা থাকিব, খোৱা পানীৰ ব্যৱস্থা কৰি দিয়া হ'ব আৰু ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ ধৰক তাত চামিয়ানা আঁৰি দিয়া হ'ব আৰু অলপ আকৰ্ষণীয়ভাৱে সজোৱা হ'ব যাতে মানুহ চকুত লগা হ'ব যাতে ভোট দিবলৈ ওলাই আহিব পাৰে আকৰ্ষিত হৈ। যিখিনি বিষয়া কৰ্মচাৰীক ইয়াত নিয়োগ কৰা হৈছে সমস্ত ভোটিং প্ৰক্ৰিয়াটোত তেওঁলোকৰ ভোট দিয়াৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে? মই ইতিমধ্যে আপোনাক কৈছোঁ যে তেখেতসকলে পোষ্টেল বেলটৰ জৰিয়তে ভোট দিব পাৰিব। সেই প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈ গৈছে। আমাৰ এই বিধানসভা আমাৰ যিটো লোকসভা সমষ্টিৰ যিটোটা সমষ্টিৰ ইয়াতে আছে তেওঁলোকে ডিউটিত পৰিছে, তেখেতসকলে আজিৰ পৰাই পোষ্টেল বেলটৰ জৰিয়তে ভোট দিব পাৰিব। তাৰ কাৰণে আমি ফেচিলিটেশ্যন চেণ্টাৰ কৰিছোঁ। কেৱল আমাৰ চিভিলৰ বিষয়া কৰ্মচাৰী নহয়, যিখিনি পুলিচৰ বিষয়া কৰ্মচাৰী এই নিৰ্বাচনত নিয়োজিত হৈছে তেওঁলোকৰ কাৰণে আমি তেওঁলোকক ভোট দিয়াৰ কাৰণে পুলিচ ৰিজাৰ্ভত ফেচিলিটেশ্যন চেণ্টাৰ কৰি দিয়া হৈছে। তেওঁলোকেও আজিৰ পৰা তাত ভোট দি আছে। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে নিৰাপত্তাৰ চাৰিওফালে নিৰাপত্তাৰ আচলতে কটকটীয়া কৰি তোলা হৈছে। সমানে সমানে কিছু ফ্লাইং স্কোৱাডৰ ব্যৱস্থা কৰা হৈছে। ইয়াত নগন ধৰণৰ কিছু জব্দ কৰা হৈছে। গতিকে এনেকুৱা প্ৰায় জেগাই জেগাই সেনেকুৱা ব্যৱস্থা কৰা হৈছে। হয়, সেইটো মই এইটো মডেল কোড অফ কণ্ডাক্টৰ ভিতৰতে আচৰণ বিধি যাতে সকলোৱে মানি চলে আৰু বিশেষকৈ কোনো ভোটাৰক যাতে কোনো ধৰণৰ প্ৰলোভন দিব নোৱাৰে কোনো ৰাজনৈতিক দল বা কোনো প্ৰাৰ্থীয়ে, সেইটো নিশ্চিত কৰিবৰ কাৰণে আমাৰ ফ্লাইং স্কোৱাড আছে। আমি যদি কিবা কাৰোবাৰ পৰা কিবা অভিযোগ পাওঁ সেইটো আমাৰ অনলাইন বেচিছত হয়। চি ভিজিল বুলি এটা এপ্লিকেশ্যন আছে। যিকোনো ৰাইজে আমাক তেওঁলোকে দেখা পোৱা এনেকুৱা ধৰণৰ অনিয়ম সম্পৰ্কে আমাক অভিযোগ দিব পাৰে আৰু আমি তৎক্ষণাত আমি সেইটোৰ ওপৰত আমি তদন্ত কৰি বিহিত ব্যৱস্থা লওঁ। তাৰ উপৰিও আমাৰ ষ্টেটিক ছাৰ্ভেইলেন্স টিম বুলি আছে, জেগাই জেগাই ৰৈ আছে। বিশেষকৈ নিৰ্বাচন সংক্ৰান্তীয় ধৰণৰ অবৈধ ধন যাতে সৰবৰাহ নহয় সেইটো বন্ধ কৰিবলৈ বা নিৰ্বাচন সংক্ৰান্তীয় ড্ৰাগছ বা অবৈধ সুৰা ইত্যাদি যাতে সৰবৰাহ কৰিব নোৱাৰে এইবিলাক বন্ধ কৰিবৰ কাৰণে আমাৰ ষ্টেটিক ছাৰ্ভেইলেন্স টিমে কাম কৰি আছে, ফ্লাইং স্কোৱাডে কাম কৰি আছে আৰু আমাৰ যিটো VST বোলে ভিডিঅ' ছাৰ্ভেইলেন্স টিমো থাকে। ভিডিঅ' ছাৰ্ভেইলেন্স টিমে আমাৰ গৈ পেলাই যেতিয়া এখন ৰাজনৈতিক দলৰ কোনোবা প্ৰাৰ্থী আহি যদি এখন সভা কৰে, সভাখনত তেওঁ কিমান টকা খৰচ কৰিছে সেইটো হিচাপ এটা কৰিবৰ কাৰণেও আমি ভিডিঅ' এভিডেন্সো আমি ৰাখোঁ। কিছু এলেকা আছে দুৰ্গম, কিছু ভোটগ্ৰহণ কেন্দ্ৰ আছে দুৰ্গম এলেকাত, চৰ অঞ্চল ইয়াত আছে, পাহাৰীয়া অঞ্চল ইয়াত আছে। গতিকে সেইসমূহ স্থানত যোৱাৰ কাৰণে কেনেধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে? হয়তো নাও বা ঘোঁৰাৰ গাড়ী তেনেকুৱা। আমাৰ প্ৰায় 28টামান ভোটগ্ৰহণ কেন্দ্ৰ আমাৰ চহৰ অঞ্চলত অৱস্থিত। তেখেতসকলৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ নিবলৈ কাৰণে আমি নাৱৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকক ঘাটলৈকে আমি গাড়ীৰে লৈ যাম, তাৰ পৰা তেওঁলোকৰ নদী পাৰ হ'বৰ কাৰণে আমাৰ নাও থাকিব আৰু চহৰ অঞ্চলত যাতে তেওঁলোকলৈকে আৰু নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰলৈ যাবৰ কাৰণে ঘোঁৰা গাড়ী বা তেনেকুৱা গৰু গাড়ীৰো আমি ব্যৱস্থা কৰিছোঁ। গাড়ীত কিবা GPSৰ ব্যৱস্থা তেনেকুৱা? আমাৰ এইবাৰ যিখন গাড়ীতে আমাৰ EVM উঠিব, অৰ্থাৎ পলিং পাৰ্টিয়ে যিটো EVM নিব, ছেক্টৰ জোনেল অফিচাৰে যিটো লগত স্পেয়াৰ EVM নিব, প্ৰত্যেকখন গাড়ীতে GPS থাকিব আৰু সেই GPSৰ জৰিয়তে আমি হেডকোৱাৰ্টাৰ পৰা আমি ট্ৰেক কৰি থাকিব পাৰিম যে গাড়ীখন কোনফালে গৈছে, গৈ তেওঁলোকে পলিং ষ্টেচন পাইছে নে নাই। তো সেইটো নিৰীক্ষণ কৰিবৰ কাৰণে ইয়াতে GPS টেগিং কৰা হ'ব প্ৰত্যেকখন গাড়ীতে। যিহেতু 7 তাৰিখত ৰাতিপুৱাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, গতিকে ইয়াৰ পৰা EVM সমূহ কেই তাৰিখত যাব আৰু কেনে প্ৰচেছত পঠোৱা হ'ব? 6 তাৰিখে ৰাতিপুৱা আমি 5 বজাত আমাৰ ভোটগ্ৰহণ কাৰ্যত নিয়োজিত সকলো বিষয়া কৰ্মচাৰীক আমি তেওঁলোকৰ নিজৰ নিজৰ এলেকাৰ থানা বা আউটপোষ্টৰ পৰা আমি গাড়ী দি দিম। 5 তাৰিখে ৰাতিয়ে গৈ গাড়ীবিলাক সেই স্থানত থাকিব। 6 তাৰিখে ৰাতিপুৱা তেওঁলোকে নিজৰ নিজৰ এলেকাৰ থানা বা আউটপোষ্টত গ'লে সেই গাড়ী পাব। সেই গাড়ীৰে তেওঁলোকে আমাৰ উপায়ুক্ত কাৰ্যালয়, আয়ুক্ত কাৰ্যালয় আহিব। আহি তেওঁলোকে 7 বজাৰ পৰা আমি আমাৰ মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যনৰ কামটো কৰিম, আমাৰ নিৰ্বাচনৰ সামগ্ৰীবিলাক বিতৰণ কৰিম আৰু তেওঁলোকে নিজৰ নিজৰ সামগ্ৰীসমূহ লৈ পেলাই আমি ইয়াৰ পৰা আমাৰ আয়ুক্ত কাৰ্যালয়ৰ চৌহদৰ পৰা গোৱালপাৰা কলেজৰ খেলপথৰত আমাৰ ট্ৰান্সপৰ্ট চেল হ'ব, অৰ্থাৎ আমাৰ বাহনবিলাক তেখেতসকলক নিবলগীয়া বাহনবিলাক তাত থাকিব। আমি আয়ুক্ত কাৰ্যালয়ৰ চৌহদৰ পৰা গোৱালপাৰা কলেজলৈ তেখেতসকলক আমাৰ গাড়ীৰে নি থ'ম। তাৰ পৰা তেওঁলোকৰ নিৰ্দিষ্ট গাড়ীত উঠি তেওঁলোকৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ যাব আৰু আমাৰ এই 910টা পলিং কেন্দ্ৰলৈকে আমি 6 তাৰিখে আমাৰ এই ভোটগ্ৰহণৰ কাৰণে যাৱতীয় সামগ্ৰী বিতৰণ কৰিম।
ভোটিং মেচিন সংগ্ৰহ আৰু জমা দিয়াৰ ক্ষেত্ৰত কোনো অসুবিধা হ'ব নালাগে আৰু সেইটোত আমি সেইটোৱেই আটাইতকৈ গোটেই নিৰ্বাচনৰ গোটেই বস্তুটোৱে আমাৰ ইম্পৰ্টেণ্ট আহিলাটোৱেই হৈছে আমাৰ EVM মেচিনটো আৰু EVM মেচিনটো যাতে কোনো ধৰণৰ সুৰক্ষিত অৱস্থাত ভোট গ্ৰহণ কেন্দ্ৰলৈ যায় আৰু ভোট শেষ হোৱাৰ পিছত সুৰক্ষিত অৱস্থাত আমাৰ আয়ুক্তৰ কাৰ্যালয় উভতি অহাৰ পিছত আমি এইটো ষ্ট্ৰং ৰুমত লক কৰিম যেতিয়ালৈকে তাৰ গণনাৰ কাম সম্পূৰ্ণ নহয়। চলন্তিকা লোকনিৰ্ণয় 2024 শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে গোৱালপাৰা জিলাত নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত জিলাখনৰ আয়ুক্ত খনীন্দ্ৰ চৌধুৰীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ গোৱালপাৰাৰ সংবাদদাতা ৰচিদুল হুছেইনে। অনুষ্ঠানটিৰ প্ৰযোজনা মানস প্ৰতিম শৰ্মাৰ, সহযোগিতা আগবঢ়ালে ৰাতুল বৰুৱাই। আজিৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। নমস্কাৰ।